যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব। আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুটুং কৰি 25,000 আহি যাব হ'ব। লাগিব নে নালাগিব? লাগিব। বহুতো মহিলা এতিয়াও অৰুণোদয় পাব বাকী আছে আৰু সেইবাবে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। মই আজিয়ে নগাঁৱত কৈ গৈছো যে নগাঁৱত মই নতুনকৈ আৰু 10,000 মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। কোনো ঘৰ বাকী নাথাকিব, কোনো মহিলা বাকী নাথাকিব। 10,000 নতুনকৈ মহিলাই আৰু অৰুণোদয় পাব। লাগিব নে নালাগিব? পাক্কা লাগিব। কোনে কোনে 9,000 টকা পালে হাত দাঙকচোন। পালে? সঁচাই সঁচাই পালে? একাউণ্টত সোমাই গ'ল পুৰা? আচ্ছা, যেতিয়া মই কৈছিলো পাব বুলি মোক সকলোৱে বিশ্বাস কৰিছিলে নে নাই কৰা? কৰিছিলে। আচ্ছা, 10,000 কোনে কোনে পালে? বাপৰে। আচ্ছা, কোনে কোনে 10,000 পালে, 9,000 পালে? হাত দাঙকচোন। বাপৰে, 19,000 পালে। ঠিক আছে, এতিয়া আকৌ যিটো পালোতো পালো, আকৌতো পাব লাগিব। লাগিব নে নালাগে? আকৌ পাব নে এইবাৰ নিদিলেও হ'ব? নিদিলেও হ'ব নেকি? পিছফালৰ মাকসকলে কোৱা নাই আৰু লাগিব নে নালাগিব? লাগিব। এইবাৰ কিমান? 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল। এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি ক'লো? যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব। আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুটুং কৰি 25,000 আহি যাব হ'ব। লাগিব নে নালাগিব? লাগিব। অৰুণোদয় আঁচনি যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। অৰুণোদয় আঁচনিৰ টকা নোপোৱাসকলে এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনিৰ যিখন বেনিফিচিয়াৰী লিষ্ট আছে এই লিষ্টখন আপোনালোকে চেক কৰিব পৰা নাই। তো আপোনালোকে ফৰ্ম আপোনালোকে দেখাই পাইছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। তো আহক দেখুৱাই দি আছোঁ এই ফৰ্মখন। আৰু বহুত মানে কমেণ্ট কৰি সুধি আছিল যে
অৰুণোদয় আঁচনিৰ ক্ৰাইটেৰিয়া কি আছে মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনাক অসমৰ বাসিন্দা হ'ব লাগিব, দ্বিতীয়তে আপোনাৰ কাৰ্ড থাকিব লাগিব, তৃতীয়তে আধাৰ কাৰ্ড থাকিব লাগিব, চতুৰ্থতে আপোনালোকৰ ভোটাৰ কাৰ্ড থাকিব লাগিব, পঞ্চমতে আপোনালোকৰ বেংক পাছবুক থাকিব লাগিব, এক্টিভ থকা মোবাইল নম্বৰখন থাকিব লাগিব আৰু লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰিব লাগিব। বেংকত যদি কিবা খেলি মেলি হৈ আছে এইটো আপোনালোকে ঠিক কৰি ল'ব লাগিব। এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। কেনেকৈ ফৰ্ম ফিল আপ কৰে আহক দেখুৱাই দি আছোঁ। আপোনালোকে দেখা পাই আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0 আর ইউ এক্সিস্টিং বেনিফিচিয়ারি আন্ডার অৰুণোদয় স্কিম। যদি আপোনালোকে অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 আবেদন কৰিছে, যদি আপোনালোকে টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এই প্ৰথম যিটো ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক নকৰিব। আৰু যদি আপোনালোকে এইবাৰে 4.0 ৰ বাবে আবেদন কৰি আছে তেনেহ'লে আপুনি নোৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। ইয়াতে যিটো বক্স দেখা পাই আছে পাছপোৰ্ট সাইজ ফটো কপি দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, ইয়াতে আপোনালোকৰ লোকসভাৰ নাম দিব আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। তাৰপাছত আপোনালোকে ইয়াতে আপোনাৰ চাব, ইয়াতে আপোনালোকৰ লাষ্ট নেম, আপোনালোকৰ যিটো লাষ্ট নেম আছে এই লাষ্ট নেমটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকে ইয়াতে কেয়াৰ অফ ডব্লিউ অফ ডটাৰ অফ আপোনালোকৰ গাৰ্জেণ্টৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো দি দিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আদাৰ্ছ হ'লে আদাৰ্ছ আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ দি দিব। আপোনালোকৰ ইয়াতে এড্ৰেছখিনি আপোনালোকে ধুনীয়াকৈ দিব লাগিব, ব্লক ইয়াতে আপোনালোকৰ ব্লকৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়ত নেম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব আৰু আপোনালোকৰ ইয়াতে লোকেলিটি এণ্ড লেণ্ডমাৰ্ক ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ মোবাইল নম্বৰখন আপোনালোকে ধুনীয়াকৈ লিখি দিব, এৰিয়া পিনক'ডটো দিব, ঘৰ নম্বৰ দিব আৰু পুলিচ ষ্টেচন দিব। আৰু এই ফৰ্মখন অতিকে গুৰুত্বপূৰ্ণ। এই যিখন ফৰ্মখন দেখা পাই আছে উইণ্ডো দিব্যাংগজন দিৱস ওমেন WY বেনিফিচিয়াৰী আনমেৰিড যিসকল ইয়াতে আপোনালোকে 5টা কেটেগৰী মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ এই বস্তুখিনি আপোনালোকে ধুনীয়াকৈ দিব, এই বেংক একাউণ্ট নম্বৰ আপোনালোকে ধুনীয়াকৈ লিখিব, বেংক নেমটো আপোনালোকে ধুনীয়াকৈ লিখিব, আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ধুনীয়াকৈ লিখিব, IFSC কোড ধুনীয়াকৈ লিখিব আৰু আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো বেংকৰ যিটো পাছবুক আছে এই পাছবুকৰ ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। ইয়াতে আপোনালোকে তললৈ এনেকৈ আহিব, ইয়াতে আপোনালোকে ইয়াতে ইয়েছ কৰিব, ইয়েছ কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ নম্বৰটো ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব আৰু তলত আহিব, তলত আহি কিনে আপোনালোকে ইয়াতে থাম্ব আপোনালোকে চিগনেচাৰ দিব। নেক্সট ফৰ্মখন দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব, ইয়াতে আপোনালোকৰ গাৰ্জেনৰ লগতে আপোনালোকে এবাউটৰ লগত আপোনালোকে ইয়াতে বয়স দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকে ফুল এড্ৰেছ ইয়াতে দিব, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব। আপোনালোকে তললৈ আহিব লাগিব, আপোনালোকে এইখিনি বস্তু কৰি তলত আহিব এনেকৈ মই আপোনাক দেখুৱাই দি আছোঁ। তলত অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ আৰু কোনটো ডেট এই ফৰ্মখন জমা দিব এই ডেটটো লিখিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে, তো আপোনালোকে এই ফৰ্মখন আপোনালোকে নিজে আপোনালোকে ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাত এই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব, বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। তো আপোনালোকে এই ফৰ্মখন নিজে আপোনালোকে ফিল আপ কৰিব পাৰিব। অৰুণোদয় আঁচনি চলি থাকিব। যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো।